আৰু STV যিহেতু অপশ্যন বা তেনেধৰণৰ এক প্ৰস্তাৱনা দিছে, গতিকে আপোনালোকৰ কি ধৰণৰ হ'ব এই ক্ষেত্ৰত মন্ত্ৰীগোটৰ আজি প্ৰতিবেদন যিটো হাউচত তেখেতসকলে দাখিল কৰিলে, সেই প্ৰতিবেদনখনক আমি এতিয়ালৈকে খুলি চোৱা নাই। এইমাত্ৰ অলপ আগতহে প্ৰতিবেদনখন তেখেতসকলে সদনত দাখিল কৰিছে। এতিয়া এই প্ৰতিবেদনখনত কি কি লিখা আছে, কি কি দিছে, কি কি দিয়া নাই, আমি একো নাজানো, একো আমি দেখা নাই। গতিকে আমি তন্নকৈ লাইন বাই লাইন অধ্যয়ন কৰিম আৰু ইয়াৰ ওপৰত আমাৰ প্ৰতিক্ৰিয়া আমি মানে যেনেকৈ দিব লাগে ঠিক তেনেকৈ আমি দিম। এটা কথা কিন্তু ঠিক যে প্ৰিন্সিপাল ডিচিজন সেইটো, আমি কোনো জাতিৰ অধিকাৰৰ সংগ্ৰামৰ বিৰোধিতা কেতিয়াও নকৰোঁ। আমিও সংগ্ৰামী হয়, গতিকে সংগ্ৰামী এজন মানুহ হিচাপে, জাতি হিচাপে অন্যান্য সংগ্ৰামী জাতি সংগঠনৰ তেওঁলোকৰ মনৰ কথা, আৱেগ, অনুভূতি আমি বুজি পাওঁ। প্ৰত্যেকটো জাতি জনগোষ্ঠী নিজৰ উত্তৰণৰ কাৰণে, নিজৰ উন্নয়নৰ কাৰণে, নিজৰ অস্তিত্বৰ কাৰণে, নিজৰ তেওঁলোকৰ পৰিচয়ৰ কাৰণে সংগ্ৰাম কৰে। আৰু এই সংগ্ৰামৰ ফলাফল পাবৰ কাৰণে যেনেকুৱা ধৰণৰ আজি অসমৰ 6টা জনগোষ্ঠীৰ পৰা তেওঁলোকে আজি মানে সংগ্ৰাম কৰিছে, মোৰ ইয়াত ক'ব লগা একো নাই। ভাৰত চৰকাৰ, অসম চৰকাৰে বিবেচনা কৰিব তেখেতসকলৰ দাবী দাৱা কি ফৰ্মুলাৰে মানে পূৰণ কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব, সেইটো তেওঁলোকে চিন্তা কৰিব। আমাৰ কথাটো হ'ল যে আমি কোনো জাতিৰ কোনো সংগ্ৰামৰ বিৰোধিতা নকৰোঁ। কোনো জাতিৰ অধিকাৰৰ ন্যায় বিচাৰি সংগ্ৰাম কৰাটো আমি কেতিয়াও বেয়া নাপাওঁ। এতিয়া আমাৰ কথাটো হ'ল যে প্ৰথম আমি আমাক চাব লাগিব, আমি কোন হয়। আমি হ'লোঁ ফ্লেঞ্চ ট্ৰাইবেল মানুহ। আমাৰ আগৰ পৰাই ষ্টেণ্ডটো ক্লিয়াৰ যে অলৰেডি যিসকলে ফ্লেঞ্চ ট্ৰাইবেল কেটেগৰীৰ মানুহ আছে আৰু ফ্লেঞ্চ ট্ৰাইবেল হিচাপে যিমানখিনি আইনগত সাংবিধানিক সুযোগ সুবিধা আমি অধিকাৰ পাই আছোঁ, সেইটো 1% কৰিব নকৰাকৈ কোনে কি বিচাৰিছে, কোনটো জাতিয়ে কি বিচাৰিছে বিচৰা নাই, চৰকাৰবিলাকে সেইটো দিয়াৰ ব্যৱস্থা কৰক। কাক বা কিবা দিবলৈ গৈ আমাৰ অৰিজিনেল 14টা জনগোষ্ঠী তেওঁলোকে এনজয় কৰি অহা অধিকাৰ, আমাৰ প্ৰাপ্য, আমাৰ মৰ্যাদা কোনো প্ৰকাৰে ক্ষতি হ'ব নালাগে। আমাক কোনোদিন বিপদত পেলাই 14টা জনগোষ্ঠীৰ অধিকাৰটো খৰ্ব কৰি পেলাই মানে সমাধানৰ ফৰ্মুলা সেইটো আমি মানি নলওঁ। সেইটো আমাৰ স্পষ্টভাৱে আগৰ পৰা ষ্টেণ্ড আছে। উইদাউট এফেক্টিং দি ৰাইটছ এণ্ড প্ৰিভিলেজ enjoyed by the original 14 communities of tribal community, government should think for another formula so that the demands of the other communities can be easily solved. সেইটো তেখেতসকলে চিন্তা চৰ্চা কৰিব। এইটো আমাৰ বিষয় নহয়। আমাৰ কথা হ'ল যে এতিয়া আমাৰ মাজত ভুল বুজাবুজি হ'ব নালাগে। আমাৰ যিবিলাক দল সংগঠন আছে তেওঁলোকে ভুল বুজাবুজি কৰিব নালাগে, যে হ'ব নালাগে যে আজি কি হ'ল, কি হ'ব, আমি কেনেকৈ জীয়াই থাকিম, এইবিলাক মনত সন্দেহ আশংকা লৈ পেলাই আমি কোনো প্ৰকাৰে ভুল পথেৰে পৰিচালিত হ'ব নালাগে। STV অৰ্থাৎ ST ভেলী বুলি তেওঁলোকে যিহেতু এটা STV দিছে না ST কি দিছে আমি একো নাজানো। আমি প্ৰতিবেদনখন ভালকৈ পঢ়িম। আমাৰ মাজতে আপোনালোকৰ কথাটো হ'ল যে অৰিজিনেল 14টা ট্ৰাইবেল জনগোষ্ঠীৰ অধিকাৰ কোনো প্ৰকাৰে খৰ্ব হ'ব নালাগে আৰু সেইটো ধ্বংস কৰি পেলাই চৰকাৰে সমাধানৰ ব্যৱস্থা কৰিলে নিশ্চয়কৈ মানুহবিলাকৰ মাজত ৰিয়েকশ্যন আহিব। কোকৰাঝাৰত যিটো ঘটনা হ'ল ভেৰি মাষ্ট আনফৰ্চুনেট, সেইটো হ'ব নালাগিছিল। য'ত নেকি গ্ৰুপ অফ মিনিষ্টাৰৰ প্ৰতিবেদন হাউচত হোৱাই নাই, ইয়াত কি লিখা আছে কি লিখা নাই সেইটো প্ৰকাশ পোৱাই নাই, তেওঁলোকেও জানাই নাই, তেখেতসকলেও দেখাও নাই। ইয়াৰ আগতে আজি সন্দেহ কৰি কাৰোবাৰ উচতনিত এইবিলাক একেবাৰে অঘটন ঘটনা তেওঁলোকে যে সৃষ্টি কৰিলে, বেয়া কাম যে কৰিলে, সেইটো ভাল হোৱা নাই। এনেকুৱা ধৰণৰ উৰা বাতৰি কাৰোবাৰ প্ৰৰোচনাৰ, কাৰোবাৰ উচতনিত কোনো পক্ষৰ পৰাই এই ধৰণৰ বেআইনী কাম কৰিব নালাগে। আমাৰ ৰাজহুৱা সয় সম্পত্তি ধ্বংস কৰিব নালাগে। গতিকে মই যিসকল ল'ৰা ছোৱালীবিলাকে জানিতে অজানিতে এইভাৱে বিপুল ভুল পথেৰে পৰিচালিত হৈ আছে, কাৰোবাৰ উচতনিত, কাৰোবাৰ প্ৰৰোচনাত কাম কৰিবলৈ ওলাই আহিছে, মই এই ল'ৰা ছোৱালী, আমাৰ ছাত্ৰ ছাত্ৰীসকল, ভাইসকল, ভনীসকললৈ আহ্বান কৰিছোঁ, তোমালোকে এইবিলাক কামত কেতিয়াও নাযাবি, এইবিলাক বেয়া কামত কেতিয়াও হাত নিদিবি। এইবিলাক একো হোৱা নাই আৰু নহয়ও। এইবিলাক আমাক বিশ্বাস ৰাখক। এতিয়া কোনো সম্প্ৰদায়ক ST দিয়াৰ কাৰণে ইয়াত সিদ্ধান্ত হোৱা নাই।
গ্ৰুপ অফ মিনিষ্টাৰৰ প্ৰতিনিধিজন জাষ্ট ইয়াত দিছে সেইটো চূড়ান্ত নহয় আৰু বহু দীঘল প্ৰক্ৰিয়া আছে ইয়াৰ পিছত হ'ব নহ'ব ইয়াৰ আকৌ প্ৰশ্ন আছে গতিকে যি কৰিছে এইটো ঠিক হোৱা নাই আৰু ইয়াতে শান্ত হৈ থাকক ইয়াৰ বেছি একো কৰিব নালাগে আইন হাতত তুলি ল'ব নালাগে লিডাৰ দল সংগঠনসমূহৰ ওপৰত আস্থা বিশ্বাস ৰাখি পেলাই তোমালোকে থাকা আৰু নিজৰ পঢ়া শুনা যিটো দায়িত্ব কৰ্তব্য তোমালোকৰ আছে সেইবিলাকত তোমালোকে মানে নিজকে আবদ্ধ ৰাখি পেলাই নিজৰ জীৱন গঢ়িবৰ কাৰণে কাম কৰা মই ইয়াৰ কাৰণে আহ্বান কৰিছোঁ দাদা এই কাৰোবাৰ ষড়যন্ত্ৰ নেকি কাৰণ আপোনালোকে তাত কিবা ষড়যন্ত্ৰ পাৰে বিভিন্ন ধৰণৰ ৰাজনৈতিক দলৰ ষড়যন্ত্ৰ ৰাজনীতিক দল আছে না কি আছে সেইটো তদন্ত কৰিলে ওলাই পৰিব মানে এতিয়া মই ক'ব খোজা নাই কোনোবা এটা ৰাজনীতিক দল আছে কোনোবা সংগঠন জড়িত আছে কিন্তু এতিয়া ঘটনাটো হ'ল 14টা জনগোষ্ঠীৰ ইউনাইটেড মুভমেণ্ট এটা চলি আছে কোনটো দলৰ কোনটো সংগঠনৰ মানে ভিতৰুৱাভাৱে হাত আছে নাই সেইটো কোৱাটো টান হ'ব গতিকে ইয়াত মই কোনো দল কোনো সংগঠনৰ ওপৰত উইদাউট এনি মানে ইনভেষ্টিগেশ্যন উইদাউট এনি প্ৰুফ মই ব্লেম দিব বিচৰা নাই কাৰো প্ৰতি মই দোষাৰোপ কৰিব বিচৰা নাই কিন্তু মিছগাইডেড কোনোবা কৰিছে কোনোবা থাকিব তৃতীয় শক্তি মানে চতুৰ্থ শক্তি এনেকুৱা ধৰণৰ শক্তি থাকিব পাৰে সেইটো মই নৈ কৰিব নোৱাৰোঁ ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ মন্তব্য আৰু যিহেতু 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আজি বিধানসভাৰ মজিয়াত ইতিমধ্যে মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰা হৈছে যিহেতু তেওঁলোকৰ ভাষ্য হ'ল তেওঁলোকে এতিয়ালৈকে প্ৰতিবেদনখন ভালদৰে চোৱা নাই বা প্ৰতিবেদনৰ ভিতৰত কি আছে সেয়া সন্দৰ্ভত তেওঁলোক অৱগত হোৱা নাই গতিকে তেওঁলোকৰ নিজৰ স্থিতি কিন্তু এটা কথাত স্পষ্ট যে যি 14টা জনগোষ্ঠীয়ে ইতিমধ্যে জনজাতিকৰণ লাভ কৰি যিসমূহ সুবিধা লাভ কৰি আছে সেই সুবিধাৰ ক্ষেত্ৰত যাতে কাকোৱে বঞ্চিত কৰা নহয় বা তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা তেওঁলোকক আঁতৰাই পঠোৱা নহয় তাৰ বিকল্প হিচাপে চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে যি ধৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনত তেওঁলোকৰ সুবিধাসমূহ বিঘ্নিত নকৰাকৈ প্ৰস্তাৱ দিছে সেইখিনি সন্দৰ্ভত তেওঁলোকে বিবেচনা কৰি চাব আৰু সমান্তৰালকৈ কুকুৰাঝাৰত যি ঘটনা আজি সংঘটিত হৈছে তাৰ তেওঁ তীব্ৰ গৰিহণা দিছে ইয়াৰ আঁৰত কাৰোবাৰ ষড়যন্ত্ৰ থকাৰ কথাও তেওঁ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে গতিকে স্বাভাৱিকতে অনাগত সময়ে ক'ব এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটোৱে কি ৰূপ লয় বা এয়া সফল হয় নে নহয়